100% 2024 গৌৰৱ গগৈ CM হ'ব নোৱাৰে 2024 এনেও গৌৰৱ গগৈ CM হ'ব নোৱাৰে 100%। কংগ্ৰেছ পাৰ্টি এনেও থাৰ্ড ক্লাছ, কামবোৰো থাৰ্ড ক্লাছ, মানুহবোৰো থাৰ্ড ক্লাছ, বক্তব্যও থাৰ্ড ক্লাছ। কংগ্ৰেছ পাৰ্টি এনেও থাৰ্ড ক্লাছ, কামবোৰো থাৰ্ড ক্লাছ, এটা মানুহ কিছুমান আছে তেওঁলোকৰ বক্তব্য আচৰণো থাৰ্ড ক্লাছ। সেইকাৰণেই অসমৰ গাদীত বহিব পৰা নাই আৰু নবহেও। সেইকাৰণে আজিলৈকে অসমৰ শাসনৰ গাদীত বহিব পৰা নাই আৰু নবহেও। এয়া কোনো আমাৰ মন্তব্য নহয়, এয়া এজন ব্যক্তিৰহে মন্তব্য। সামাজিক মাধ্যমত লাইভত আহি ব্যক্তিগৰাকীয়ে কৰিলে এনে মন্তব্য। কংগ্ৰেছৰ বিৰুদ্ধে মাত মাতিলে ব্যক্তিগৰাকীয়ে, ক'লে যে 2024 বৰ্ষত 100% নিশ্চিত হৈছে যে গৌৰৱ গগৈ CM হ'ব নোৱাৰে। লগতে কংগ্ৰেছ পাৰ্টিক সমালোচনাৰে ভৰপূৰ কৰিলে ব্যক্তিগৰাকীয়ে ক'লে যে কংগ্ৰেছ পাৰ্টি এনেও থাৰ্ড ক্লাছ, কামবোৰো থাৰ্ড ক্লাছ, ব্যক্তিবোৰো থাৰ্ড ক্লাছ আৰু তেওঁলোকৰ বক্তব্যও থাৰ্ড ক্লাছ বুলি অভিহিত কৰিলে ব্যক্তিগৰাকীয়ে। লগতে এই কথা উল্লেখ কৰি ক'লে যে অসমৰ গাদীত বহিব পৰা নাই কংগ্ৰেছ আৰু নবহেও, কিয়নো থাৰ্ড ক্লাছ দল হৈছে কংগ্ৰেছ। আনহাতে অসমৰ দ্বিতীয় ৰাজধানী যোৰহাট বুলি পৰিচিত হ'বলৈ যোৱাৰ পূৰ্বে যোৰহাটৰ সাংসদ হিচাপে পৰিগণিত হৈছিল সাংসদ গৌৰৱ গগৈ। কিন্তু গৌৰৱ গগৈ জিকোৱাৰ বাবে এতিয়া অসমৰ দ্বিতীয়খন ৰাজধানী যোৰহাট হোৱাত যেন ব্যৰ্থ হৈ পৰিল। অসমৰ দ্বিতীয়খন ৰাজধানী যোৰহাট হ'বলৈ যোৱাৰ কথা উল্লেখ কৰি ক'লে ব্যক্তিগৰাকীয়ে, ক'লে যে এইবাৰ ডিব্ৰুগড়ৰহে দ্বিতীয় ৰাজধানী হ'বলৈ গৈ আছে। এয়া কোনো আমাৰ মন্তব্য নহয়, এয়া ব্যক্তিগৰাকীৰ মন্তব্য। লগতে তেওঁ কয় যে মই গোলাঘাটৰে ল'ৰা, যোৰহাট মোৰ নিচেই ওচৰত, যোৰহাট আজি অসমৰ দ্বিতীয়খন ৰাজধানী হোৱা হ'লে খুবেই ভাল লাগিল হয়, কিন্তু হ'ব নোৱাৰিলে মাথো কংগ্ৰেছ জিকাৰ বাবেই। কংগ্ৰেছ জয়ী হোৱাৰ বাবে দ্বিতীয়খন ৰাজধানী যোৰহাট হ'বলৈ নাপালে বুলি ক'লে ব্যক্তিগৰাকীয়ে। মুঠৰ ওপৰত কংগ্ৰেছক কটুৰ ভাষাৰে সমালোচনা কৰিলে ব্যক্তিগৰাকীয়ে। 2024 বৰ্ষত যি নিৰ্বাচন আহি আছে সেই নিৰ্বাচনক লৈও কঠোৰ ভাষাৰে সমালোচনা কৰিলে কংগ্ৰেছক এই ব্যক্তিগৰাকীয়ে। এটাকৈ শুনক ব্যক্তিগৰাকীয়ে ক'লে কি। মুঠৰ ওপৰত ৰাজনীতিৰ সন্দৰ্ভত মুখ খুলিলে এইগৰাকী গোলাঘাটৰ ব্যক্তিয়ে। পুনৰ শুনোৱা হওক ব্যক্তিগৰাকীৰ মন্তব্য। বিশেষ কথা এটা ক'ম, পৰহিদিনা মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৰগাঁও পৰহি গোলাঘাটলৈ গৈছিল। সেই গোলাঘাটলৈ যাওঁতে তেওঁক পটল দলীয়া হ'ল। এই কাণ্ডটো একচুৱেলি নিকৃষ্ট কাণ্ড, কংগ্ৰেছৰ নিকৃষ্ট কাণ্ড, একদম মানে থাৰ্ড ক্লাছ বুলি কৈছোঁ। কংগ্ৰেছ পাৰ্টি এনেও থাৰ্ড ক্লাছ, এটা কামবোৰো থাৰ্ড ক্লাছ, এটা মানুহ কিছুমান আছে তেওঁলোকৰ বক্তব্য আচৰণো থাৰ্ড ক্লাছ। সেইকাৰণে আজিলৈকে অসমৰ শাসনৰ গাদীত বহিব পৰা নাই আৰু নবহেও 100%। 2024 এনেও গৌৰৱ গগৈ CM হ'ব নোৱাৰে 100%। কেৰা আঙুলিয়ে লিখি দিম। এই ভিডিঅ'টো দেখি কিছুমানৰ খং উঠিব, বিশেষকৈ যোৰহাটবাসী খং উঠিবও পাৰে কিছুমানৰ, যোৰহাটবাসী কিছুমানৰ কাৰণে। যোৰহাটবাসী এটা ওচৰ প্ৰমাণ পালে যোৰহাটখন বেকৱাৰ্ড হৈ গ'ল। ধুনীয়া কাম হ'বলৈ গৈ আছিলে, যোৰহাটখন দ্বিতীয় ৰাজধানী হ'লহেঁতেন। আৰে খোলাকৈ কওঁ, কংগ্ৰেছ জিকোৱাৰ কাৰণে থাৰ্ড ক্লাছ হৈ গ'ল, ডিব্ৰুগড় ৰাজধানী হ'ল। ইয়াতকৈ ওচৰ প্ৰমাণ লাগেনে? কংগ্ৰেছ সদায় বেকৱাৰ্ড, কামো বেকৱাৰ্ড, মানুহখিনিও সদায় চিন্তা চৰ্চাবোৰ বেকৱাৰ্ড যেন লাগিছে। আৰু বটলদনীয়া কাণ্ডটো দেখিলে নহয়, খোলাকৈ কৈছোঁ দেই, বেয়া পালে উপায় নাই। যোৰহাটখন দ্বিতীয় ৰাজধানী হোৱাহেঁতেন কিমান ভাল লাগিলে। মোৰ গোলাঘাটৰ ল'ৰা, ওচৰতে কিমান ভাল লাগিলে। যোৰহাটৰ গৌৰৱ কৰিব পৰা হৈ গ'ল যে অসমৰ দ্বিতীয় ৰাজধানী যোৰহাট হ'ল, কিমান ভাল আছিলে। আজি দ্বিতীয় ৰাজধানী ডিব্ৰুগড় হ'বলৈ গৈ আছে, কিমান লাজৰ কথা। যিখন ভাবি আছিলোঁ যোৰহাট হ'ব বুলি, হৈ গ'ল ডিব্ৰুগড়। ডিব্ৰুগড় হ'ল ভালেই হ'ল, সেইখন অসমৰে, কিন্তু টাৰ্গেট আছিল যোৰহাট, হৈ গ'ল ডিব্ৰুগড়। বুজি পালে নহয় কেছটো? সেইটোৱে, কংগ্ৰেছ য'তে থাকিব ত'ত বেকৱাৰ্ড 100%। জয় হিন্দ, জয় ভাৰত, ভাৰত মাতা কি জয়। ইমানে ক'লোঁ। ভিডিঅ'টো জোৰ 2024
মোদী জিন্দাবাদ আকৌ হ'ব বাই বাই